ওম শান্তি। ইতিমধ্যে আমি প্ৰায় সকলো লোকে পৰিৱৰ্তনৰ দিশত আগবাঢ়ি গৈছোঁ। আমি সকলোৱে সংকল্পবিলাক জীৱনত প্ৰয়োগ কৰিছোঁ। এই সংকল্পই আমাক কি কৰিছে? আমাৰ জীৱনলৈ পৰিৱৰ্তন আনিছে। কিন্তু আমি নিজে পৰিৱৰ্তন হৈছোঁ, হয়। আমি যিখন ঘৰত থাকিম, যিখন সমাজত আমি বাস কৰিছোঁ, সেই সমাজখন যদি ঘৰখন পৰিৱৰ্তন নহয়, তেতিয়া জানো আমি সুখ শান্তি অনুভৱ কৰিব পাৰিম? নিশ্চয় নোৱাৰোঁ। সেয়েহে মই আপোনালোকক ক'বলৈ আহিছোঁ যে যেনেকৈ পৃথিৱীৰ জলবায়ুৰ পৰিৱৰ্তন হৈছে, মানুহৰ মনৰ পৰিৱৰ্তন হৈছে, সেইদৰে আমি আমাৰ ঘৰখনৰ পৰিৱৰ্তন, সমাজখনৰ পৰিৱৰ্তনৰ দিশত আমি চকু কাণ দিব নিশ্চয় লাগিব। আমি দেখিছোঁ মানুহে জন্ম লয়, জন্মৰ পৰা শৈশৱ অৱস্থা, কৈশোৰ অৱস্থা, প্ৰাপ্তবয়স্ক অৱস্থা, তাৰপিছত কি কৰিছে? জীৱনৰ বৃদ্ধত্বৰ লগে লগে বিৰাট পৰিৱৰ্তন জীৱনলৈ আহি যায়। তাৰপিছত মৃত্যুৰ পিছত আকৌ জন্ম, মৃত্যু, জন্ম, কৈশোৰ, শৈশৱ, বৃদ্ধত্ব, এনেদৰে আমাৰ জীৱনটো আহি আছে, গৈ আছে। এনেদৰে আমি কি কৰিছোঁ? আমাৰ সময়বিলাক পাৰ কৰি আছোঁ। যেনেকৈ এটা পখিলাৰ ডিম্ব হয়, ডিম্বৰ পৰা পলু হয়, পলুৰ পৰা লেটা হয়, লেটাৰ পৰা এটা পূৰ্ণাংগ পখিলাৰ জন্ম হয়। তাৰপিছত পখিলাটোৰ মৃত্যু হয়, আৰু পখিলাটোৰ মৃত্যুৰ পিছত তাৰ জীৱনৰ যি অৱশিষ্টখিনি থাকি গ'ল, সেইখিনি সাৰ হিচাপে প্ৰয়োগ কৰা হয়। পুনৰ নতুন পখিলাৰে জন্ম হয়। সেই নতুন পখিলাই ফুলৰ মৌ চুহি খায়, ফুলৰ ৰেণু খায়, আকৌ পূৰ্ণাংগলৈ ৰূপান্তৰিত হৈ কণী পাৰে। এনেদৰে আকৌ নতুন পখিলা, এনেদৰে পখিলাৰো জন্মৰ পৰিৱৰ্তন হয়, সময়ৰো পৰিৱৰ্তন হয়, ঋতুৰ পৰিৱৰ্তন হয়। গ্ৰীষ্ম, বৰ্ষা, শৰৎ, হেমন্ত, শীত, বসন্ত, ইটোৰ পিছত সিটো ঋতুৰ সময়খিনি বা সেইখিনি আমাৰ অনুভৱখিনি নিমিলে। দিনৰ অনুভৱ ৰাতিৰ লগত নিমিলে। ফুল সেইদৰে যেতিয়া ফুল পুৰঠ হয়, তেতিয়া ফুলবোৰ সৰি যায়, ফল পুৰঠ হ'লে সৰি যায়। গছৰ পাতবিলাক যেতিয়া শুকাই যায়, তেতিয়া লাহেকৈ তললৈ সৰি পৰে। আমাৰ জীৱনৰ এক পৰিৱৰ্তনৰ ইতিহাস আছে। এতিয়া আমি ক'বলৈ গৈছোঁ যে আমি নিজে পৰিৱৰ্তন হৈছোঁ, আমাৰ মনৰ পৰিৱৰ্তন কৰিছোঁ, শক্তিশালী সংকল্প প্ৰয়োগ কৰিছোঁ, অমৃত বেলা আমি সময় হিচাপে লৈছোঁ। কিন্তু আমাৰ মনৰ পৰিৱৰ্তন যদিও হৈছে, আমি আমাৰ ঘৰখনৰ মানুহখিনিক পৰিৱৰ্তন কৰিব লাগিব, আমাৰ সমাজখনক পৰিৱৰ্তন কৰিব লাগিব। তেতিয়া আমি কেনেকৈ কৰিম? আমি শিকি ল'লোঁ যে আমি পৰমাত্মাৰ পৰা অমৃত বেলা শক্তি আনিলোঁ। কেনেদৰে শক্তি আনিলোঁ? আমি শুদ্ধ শক্তিশালী সংকল্প গ্ৰহণ কৰিলোঁ। মই এক শক্তিশালী আত্মা। এই পৰমাত্মাৰ পৰা আহি শক্তিখিনি কি কৰিছে? মই আত্মাত ভৰপূৰ হৈছে, মোৰ মনত সোমাই গৈছে। মনত পৰা মোৰ কি হৈছে? লাইটৰ শৰীৰটোত সোমাইছে। তাৰপিছত পাৰ্থিৱ শৰীৰটোত আহি গোটেই বিশ্বব্ৰহ্মাণ্ড বিস্তৃত হৈছে। কিন্তু আমি ভাবিলেই নহ'ব, আমি তাক কৰ্মত পৰিণত কৰিব লাগিব। আমি দেখুৱাব লাগিব। মোৰ লাইটৰ শৰীৰটোৰ পৰা যে শক্তিখিনি গৈ আনৰ শৰীৰত পৰিছে, সেই কথাটো আমি কৰ্মৰ মাজেৰে দেখুৱাব লাগিব যে আমি ঘৰখন পৰিৱৰ্তন কৰিব লাগিব, মানুহখিনি পৰিৱৰ্তন কৰিব লাগিব। এতিয়া আমি তেওঁলোকক পৰিৱৰ্তন কৰিবলৈ হ'লে আমাৰ দ্বিতীয় সংকল্প আমাক লাগিব যে মই পৰমাত্মাৰ ছত্ৰছায়াত আছোঁ। গতিকে মই যেতিয়া ছত্ৰছায়াত আছোঁ, মই যিখন ঘৰত আছোঁ, সেই ঘৰখনৰ বাকী লোকসকলো পৰমাত্মাৰ ছত্ৰছায়াত আছে। কাৰণ মোৰ পৰা শক্তিখিনি তেওঁলোকলৈ মই ট্ৰান্সফাৰ কৰিছোঁ। সেই শক্তিখিনি তেওঁলোকে গ্ৰহণ কৰিছে। কোন সময়ত? যেতিয়া তেওঁলোক শুই আছে, অমৃত বেলাত মই শক্তি এৰি দিছোঁ, আৰু সেই শক্তিখিনি তেওঁলোকে গ্ৰহণ কৰিছে। মোৰ কি হৈছে? মই নিজক পৰিৱৰ্তন কৰিছোঁ। মোৰ অনাদি স্মৃতি জাগৃত হৈছে। মই যে এটা আত্মা, মই পোহৰ। আৰু যেতিয়া অনাদি স্মৃতি জাগৃত হৈছে, তেতিয়া মোৰ দৃষ্টিবিলাক কি হৈছে? মোৰ দৃষ্টি কি হৈছে? ক্লিন হৈছে, পিয়'ৰ হৈছে দৃষ্টি। আৰু মোৰ বৃত্তি হ'ল কি? স্বভাৱ চৰিত্ৰ হৈছে জ্ঞানযুক্ত। মই মুখেৰে যি ক'ম, জ্ঞানৰ কথাই ক'ম। যি জ্ঞানৰ কথা ক'ম, তাত সকলোবিলাক সলনি হ'বই। আৰু মোৰ কীৰ্তি হৈছে গুণযুক্ত। মই যিবিলাক কাম কৰি সেই প্ৰত্যেকটো কামৰ মাজত গুণ সোমাই আছে। মোৰ স্বভাৱৰ মাজত গুণ সোমাই আছে। মই সহনশীল, মই ধৈৰ্যশীল, মই নৰ্ম, মই পৰোপকাৰী, মই দানশীল। এইবিলাক মোৰ গুণ। মই কৰ্তব্যপৰায়ণ। এই গুণখিনি যেতিয়া মই দেখুৱাম, মোৰ কৰ্মৰ মাজেৰে তেওঁলোকে গ্ৰহণ কৰিব। কাৰণ মই এক পজিটিভ আত্মা, মই ইতিবাচক।
মই সদায় ইতিবাচক কথাই কওঁ, মই নিগেটিভ কথা কেতিয়াও নকওঁ। মই পজিটিভ হওঁ, তেওঁলোকে নিগেটিভ কিবা এটা ক'লে মই কৈছোঁ যে তোমালোকে এনেদৰে নক'বা, এনেদৰে ক'ব নাপায়, কাৰণ নিগেটিভ কথা ক'লে নিজৰ গালৈকে কোনো ঘূৰি আহে, প্ৰকৃতিয়ে ধৰি লয়। কাৰণ আমাৰ যি শৰীৰটো, আমাৰ শৰীৰটো প্ৰকৃতিৰ সত ৰজ তমগুণৰ অধীনত আমাৰ শৰীৰটো জন্ম হৈছে, আমি প্ৰাণীবিলাকে সেই সত ৰজ তমগুণ প্ৰকৃতিৰ পৰা গ্ৰহণ কৰিছোঁ। সত হ'ল যে য'ত সুখ শান্তি জ্ঞান থাকে, ৰজ হ'ল য'ত কামনা বাসনা আসক্তি থাকে, যেনে ক্ৰোধ, কাম ক্ৰোধ, সেইবিলাক হ'ল ৰজগুণী লোকৰ স্বভাৱ। তম হ'ল য'ত এলাচ্য ভ্ৰম নিদ্ৰা আদি থাকে। এই গুণবিলাকৰ ভিতৰত আমি ভালটো গ্ৰহণ কৰিব লাগিব। কাৰণ আমি কি কৰিব লাগিব, আমি পৰমাত্মাৰ শক্তি গ্ৰহণ কৰিলোঁ, শক্তি গ্ৰহণ কৰি আমাৰ কৰ্মত তাত প্ৰয়োগ কৰিলোঁ, আমাৰ কৰ্মৰ প্ৰকৃত ফল আমি পালোঁ। ফল পাই পেলাই কি কৰিলোঁ, আমি এই ফলখিনি লৈ পেলাই আমি যেতিয়া এইখিনি ফল পালোঁ, আমি শতগুণী হ'লোঁ, আমি ভাল ফল পালোঁ, সুখ জ্ঞান। যদি আমি কামনা বাসনাতে লিপ্ত থাকোঁ, আসক্তিত লিপ্ত থাকোঁ, আমাৰ কাম ক্ৰোধে আৱৰি ধৰিলে, যদি আমি তমগুণী হ'লোঁ, তেতিয়া আমি কি আমাৰ মনলৈ এলাহ আহিলে, ভ্ৰম আহিলে, নিদ্ৰা আহিলে, এইবিলাক আহিলে। গতিকে আমি শতগুণী গুণ গ্ৰহণ কৰিলোঁ। কাৰণ সৃষ্টিকৰ্তা ভগৱানে আমাক সৃষ্টিহে কৰিছে, তেওঁ গুণবিলাক আমি প্ৰকৃতিৰ পৰা পাইছোঁ। প্ৰকৃতিৰ লগত ভগৱানৰ সম্বন্ধ আছে, কিন্তু তেওঁৰ প্ৰকৃতিৰ লগত একেটা লাইনত ভগৱান থকা নাই। ভগৱানে সৃষ্টি কৰিছে, এৰি দিছে, প্ৰকৃতিয়ে আমাক কি কৰিছে, আমাক এইবিলাক দিছে, তোমালোকে যিটো ভাল পোৱা সেইটো বাছি লোৱা। গতিকে আমি ভালপোৱা কামখিনি কৰিলোঁ। আমাৰ ভালপোৱা কামখিনি হ'ব লাগিব কি, ভালপোৱা কামখিনিৰ জৰিয়তে আনে সুখ শান্তি পাব লাগিব, আনন্দ পাব লাগিব। আমি যেতিয়া এই আমাৰ গুণখিনি আমি বিচাৰিম পৰমাত্মাৰ পৰা অমৃত বেলা, বিশেষকৈ ব্ৰহ্ম মুহূৰ্তত, যে হে ভগৱান, প্ৰথমতে আমি শুই উঠি ভগৱানক ধন্যবাদ দিলোঁ, তাৰপিছত ক'লোঁ যে আপুনি কৰা কামখিনি ময়ো কৰিবলৈ বিচাৰিছোঁ, গতিকে মোক সেই কামখিনি আপুনি মোক দিয়ক, মোক কামৰ জ্ঞান দিয়ক। তেতিয়া কি কৰিব, ভগৱানে আমাক টাচিং কৰিব, আমাক স্পৰ্শ কৰিব, ভগৱানৰ পৰা অহা অনুভূতি আমাক স্পৰ্শ কৰিব। আমি সেইখিনি আমাৰ মনৰ মাজত সোমাই যাব, সেইখিনি ভাল ভাল অনুভূতি। তাৰপিছত আমি প্ৰয়োগ কৰিলোঁ ব্ৰহ্ম মুহূৰ্তত। আমাৰ ঘৰখনৰ যেতিয়া বাকীবিলাক প্ৰাণী নিদ্ৰাত পৰি আছে, তেওঁলোক কি কৰিছে, তেওঁলোক যেতিয়া শুই আছে, তেতিয়া তেওঁলোকৰ ছাবকনচিয়াছ ব্ৰেইনত আমি ভৰাই দিলোঁ, আমি আনিলোঁ শান্তি, দিলোঁ তেওঁলোকক বিলাই, আমাৰ লাইটৰ খৰিয়েদি তাত গুচি গ'ল। তাৰপিছত সুখ শান্তি আনন্দ আমি বিলাই দিলোঁ। আমি ভগৱানক ক'লোঁ যে মই কল্প বিজয়ী আত্মা, বিজয় মোৰ জন্মসিদ্ধ অধিকাৰ, আপুনি মোক দিবই, কাৰণ মই পৰমাত্মাৰ সন্তান। আমি জ্ঞানৰ পইণ্টবিলাক কি কৰিলোঁ, আমাৰ কাৰণে অস্ত্ৰ হৈ পৰিল। কল্প বিজয়ী আত্মা, মই সৰ্বশক্তিমান, মই ভগৱানৰ স্বত্ব চাইত আছোঁ, এইবিলাক আমাৰ অস্ত্ৰ হৈ পৰিল। এই অস্ত্ৰখিনিৰে আমি তেওঁলোকক আক্ৰমণ কৰিলোঁ, তেওঁলোকৰ মনত, তেওঁলোকৰ ছাবকনচিয়াছ মনত আমি ব্ৰহ্ম মুহূৰ্তত আক্ৰমণ কৰিলোঁ। আৰু আমি জানো নলেজ ইজ লাইট, জ্ঞান হ'ল পোহৰ, আৰু সেই জ্ঞানৰ পোহৰলৈ আমি কি কৰিলোঁ, ভগৱানৰ পৰা মাইট ল'লোঁ, শক্তি ল'লোঁ, লাইট এণ্ড মাইট হ'লোঁ, জ্ঞানৰ পোহৰ তেওঁলোকক ঢালি দিলোঁ, আমাৰ শক্তিৰে ঢালি দিলোঁ। আৰু তেতিয়া কি হ'ল, আমি এক নিৰ্দিষ্ট স্থিতিত থাকিলোঁ। সেই স্থিতি হ'ল কি, আমাৰ সংকল্প সৃষ্টি, মই শক্তিশালী আত্মা, মই কল্প বিজয়ী আত্মা। আমাৰ স্থিতি যেতিয়া আমি বিজয়ক আমি মানি ল'লোঁ, তেতিয়া আমাৰ পৰা যোৱা ভাইব্ৰেশ্যনে তেওঁলোকক কি কৰিলে, তেওঁলোকৰ মনত আঘাত কৰিলে। তেওঁলোকে তেতিয়া কি কৰিলে, ইমান দিন আমি যি নিদ্ৰাত শুই আছিলোঁ, সেই নিদ্ৰা তেওঁলোকৰ কি হ'ল, নিদ্ৰাৰ পৰা তেওঁলোক সাৰ পাই উঠিল। আৰু ব্ৰহ্ম মুহূৰ্তত তেওঁলোকে কি কৰিলে, আমাৰ স্থিতিলৈ তেওঁলোকো লাহে লাহে আহিবলৈ ধৰিলে। এদিন দুদিনকৈ এনেদৰে সপ্তাহ 10 দিন 15 দিন পাৰ হৈ গ'ল। এসময়ত তেওঁলোক আমাৰ স্থিতিলৈ আহিলে। আমি তেওঁলোকক কি কৰিলোঁ, আমাৰ কৰ্মৰ মাজেদি আমাৰ ছবিখন তেওঁলোকৰ ওচৰত দাঙি ধৰিলোঁ। কাৰণ আমাৰ কৰ্ম আমাৰ দৰ্পণ, আমাৰ আইনা। আৰু জ্ঞানৰ লগত আমি গুণক প্ৰয়োগ কৰিলোঁ। আমি যি জ্ঞান পালোঁ, তাৰ লগত ভগৱানে দিয়া সুখ শান্তি আনন্দ, সহনশীলতা, নৰ্মতা, প্ৰসন্নচিত্ততা, সন্তুষ্টতা, কৃতজ্ঞতা আদি গুণবিলাক আমি প্ৰয়োগ কৰিলোঁ। প্ৰয়োগ কৰি আমি কি কৰিলোঁ, আমি
এক গুণমুক্ত পৰিৱৰ্তক হ'লোঁ। আমি তেওঁলোকক পৰিৱৰ্তন কৰিবৰ কাৰণে আমি যিহেতু পৰিৱৰ্তক, কিন্তু এইবাৰ আমি গুণেৰে ভৰপূৰ হৈ ল'লোঁ। তেওঁলোকৰ লগত আমি পৰিৱৰ্তক হিচাপে আমি তেওঁলোকৰ লগত কাম কৰিলোঁ। তাৰপিছত সংকল্পটো আহিলে যে মোৰ পৰিয়ালৰ লগত সম্পৰ্ক অতি মধুৰ। এই সংকল্পটো আমি অমৃত বেলা ব্ৰহ্ম মুহূৰ্তত নিজৰ মনলৈ আনি এই সংকল্পটো কেইবাবাৰো আৰিলোঁ। এয়া কি হ'ল, প্ৰকৃতিয়ে ধৰি ল'লে আৰু ভ্ৰাই বেষ্ট কৰি পেলাই গোটেই আমাৰ ঘৰখনক সমাজখনক দি দিলে। সমাজৰ লগত মোৰ মধুৰ সম্পৰ্ক, পৰিয়ালৰ লগত মধুৰ সম্পৰ্ক। মই গুণদাতা হৈ পৰিলোঁ, মই তেওঁলোকক গুণ দি দিলোঁ। এতিয়া কি হ'ল, ভগৱানে যি আমাক কলম দিলে, সেই কলমটো হ'ল জ্ঞানৰ কলম। সেই জ্ঞানৰ কলমেৰে মই মোৰ নিজৰ ভাগ্যখন বনোৱাৰ লগতে আনৰ ভাগ্যও মই সলনি কৰিবলৈ সক্ষম হ'লোঁ। এইদৰে ব্ৰহ্ম মুহূৰ্তত আমি আমাৰ ঘৰখনৰ মানুহবিলাকৰ মনৰ পৰিৱৰ্তন, ঘৰৰ চাৰিওকাষ গোটেই ঘৰৰ বাউণ্ডেৰীটো আমি কি কৰিব পাৰোঁ, সুখ শান্তি আনন্দৰ সুউচ্চ ৱালেৰে বান্ধি পেলাব পাৰোঁ, যাতে কোনো লোক আমাৰ ঘৰলৈ আহিলে ক'ব এই ঘৰখনলৈ গৈ বহুত ভাল লাগিল, আৰু সকলোৱে কি কৰিব, ইয়ালৈ আহি সুখ শান্তি অনুভৱ কৰিব। ওম শান্তি।